100 বিঘা মাটি দিয়ক, কৃষি বিপ্লৱ কি, বাংলাদেশী মূলতকৈ ভাল কৃষি বিপ্লৱ যে খিলঞ্জীয়া মানুহে কৰিব পাৰে তাক আমি দেখুৱাই দিম। যদি নগাঁও গাড়ীয়ে মাছ পঠিয়াই তেতিয়াহ'লে পিটন দিয়া হ'ব। শিক্ষাত্মক বুলি নহয়, দুচাত এচাত দিব লাগিব। আমি ইয়াৰ পৰা পঠিয়াবলৈ মানা কৰিছোঁ, নপঠিয়াবি বছ, কথা শুনিব লাগে। যোনখিনি মানুহে, যোনখিনি জাতীয় সংগঠনৰ মানুহে বিজেপি এজেণ্ট হৈ কাম কৰিছিলে, যোনখিনি মানুহে জেল খোৱা নাই, পুলিচৰ কোব খোৱা নাই, এতিয়া তেওঁলোকে আমাক বিজেপি এজেণ্ট বুলি কৈ আছে কিন্তু অসমৰ মানুহে তেওঁলোকৰ চৰিত্ৰ জানে। আৰু আমি কোৰ্টৰ আগত বহি আন্দোলন নকৰোঁ, আমি ফিল্ডৰ ভিতৰত সোমাই আমি আন্দোলন নকৰোঁ। আমাৰ আন্দোলন ৰাজপথতে দেখিব। শদিয়াৰ পৰা ধুবুৰীলৈ খিলঞ্জীয়া এটা জনজাগৰণ যাত্ৰা কৰিম। আৰু এইবাৰেই হুঁচিয়াৰ কৰি দিয়া হ'ব অনা অসমীয়া মানুহখিনিক, বাংলাদেশী মূলৰ মানুহখিনিক, এইবাৰ আৰু অসমত খিলঞ্জীয়া বহি নাথাকে। যুদ্ধ হ'ব, প্ৰত্যক্ষ যুদ্ধ হ'ব, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। একদম স্পষ্ট কিছুমান কথা, স্পষ্ট ধাৰণা। আৰু জাতীয়তাবাদৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব। হিন্দু বাংলাদেশীৰ ক্ষেত্ৰতো আপোচ কৰা নহ'ব, মুছলমান বাংলাদেশীৰ ক্ষেত্ৰতো আপোচ কৰা নহ'ব, বহিৰাগত শ্ৰেণীটোৰ গুণ্ডামীৰ লগতো আপোচ কৰা নহ'ব। এবাৰ আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। আৰু আমি এখন কৃষি বিপ্লৱৰ কথা কৈ আছোঁ। যদি অসম চৰকাৰৰ সদিচ্ছা আছে, আমাক দিয়ক, মাটি দিয়ক, 100 বিঘা মাটি দিয়ক, কৃষি বিপ্লৱ কি, বাংলাদেশী মূলতকৈ ভাল কৃষি বিপ্লৱ যে খিলঞ্জীয়া মানুহে কৰিব পাৰে তাক আমি দেখুৱাই দিম। মাছৰ প্ৰভাৱ পৰা নাই। উজনি অসমৰ বহুত থলুৱা ল'ৰাই এতিয়া মাছ বিকি ভাল উৎপাদন কৰি আছে। আৰু নগাঁৱৰ মাছ যাবলৈ নিদিওঁ বুলি কৈছোঁ, এবাৰ নিদিওঁ ক'লোঁ, নিদিওঁ। আৰু তাত ক্ষমা কথা নাই, বহুত ক্ষমা কৰিলোঁ সিহঁতক। এইবাৰ পৰা নহ'ব উজনি অসম। আৰু যদি নগাঁও গাড়ীয়ে মাছ পঠিয়াই তেতিয়াহ'লে পিটন দিয়া হ'ব। হিংসাত্মক বুলি নহয়, দুচাত এচাত দিব লাগিব। আমি ইয়াৰ পৰা পঠিয়াবলৈ মানা কৰিছোঁ, নপঠিয়াবি বছ, কথা শুনিব লাগে। কৰিব নাই, কৰিয়ে থৈছোঁ, এতিয়ালৈকে যাব দিয়া নাই। যদি পঠিয়াই, মই সেইটো কৈছোঁ, এতিয়ালৈকে যোৱা নাই। যদি পঠিয়াই তেতিয়া কথাবিলাক বেয়া হ'ব। নাই দিয়া, সময়সীমা সিহঁতেহে দিছিলে। উজনি অসমৰ মানুহে মাছ নাখাই মৰিব বুলি কৈছিলে। এতিয়া মাছ সিহঁতৰহে গেলিছে। আমাৰতো উজনিত মাছ গেলা নাই, মানুহে খায়ে আছে মাছ। এইবোৰ কোৱাবিলাক মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহে যি টি কথা ক'ব। আমি প্ৰকৃত জাতীয়তাবাদত আছোঁ। আৰু প্ৰকৃত জাতীয়তাবাদ কি সেইটো আমি প্ৰতিষ্ঠা কৰি দেখুৱাম। এতিয়া যিকেইটা মানে সেই সময়ত যোনখিনি জাতীয় সংগঠনৰ মানুহে বিজেপি এজেণ্ট হৈ কাম কৰিছিলে, যোনখিনি মানুহে জেল খোৱা নাই, পুলিচৰ কোব খোৱা নাই, এতিয়া তেওঁলোকে আমাক বিজেপি এজেণ্ট বুলি কৈ আছে কিন্তু অসমৰ মানুহে তেওঁলোকৰ চৰিত্ৰ জানে। আৰু আমি কোৰ্টৰ আগত বহি আন্দোলন নকৰোঁ, আমি ফিল্ডৰ ভিতৰত সোমাই আমি আন্দোলন নকৰোঁ। আমাৰ আন্দোলন ৰাজপথতে দেখিব। আমাৰ ৰাজপথত দেখিব। আমি দালাল নহয় জাতিৰ। কোৰ্টৰ আগত বগা চোলাটো পিন্ধি ডাঙৰ ডাঙৰ কথা ক'ব।